চতিয়াৰ বাসগৃহত মাতৃৰ চৰণচুই মনোনয়ন পত্ৰ দিবলৈ গ'ল নদুৱাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকা। ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ত ল'লে সেৱা। ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ত সেৱা লৈ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দিবলৈ গ'ল নদুৱাৰ সমষ্টিৰ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী পদ্ম হাজৰিকা। ঐতিহাসিক শৈৱপীঠত সেৱা লৈ হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ তেজপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আগবঢ়াৰ সময়ত সাংবাদিকৰ আগত নদুৱাৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীয়ে এইবাৰ নিৰ্বাচনত তেওঁ অভিলেখ সংখ্যক ভোটত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য আগবঢ়ায়। ইয়াৰ পূৰ্বে চতিয়াৰ বাসগৃহত মাতৃৰ চৰণচুই আশীৰ্বাদ লয় নদুৱাৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তথা উত্তৰ অসমৰ জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে। ষষ্ঠবাৰৰ বাবে নদুৱাৰ সমষ্টিৰ পৰা অসম বিধানসভাৰ মজিয়ালৈ পঠিয়াবৰ বাবে এইদৰে দলীয় কৰ্মী সমৰ্থকসকলে প্ৰাৰ্থীগৰাকীক মনোনয়ন পত্ৰ দিবলৈ যোৱাৰ সময়ত আশীৰ্বাদ লগতে আন্তৰিক শুভেচ্ছা জনোৱা পৰিলক্ষিত হয়। মই সৰুৰ পৰাই আৰু ৯৬ চনৰ পৰা মই যেতিয়াই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাওঁ এই নাগশংকৰ বাবাৰ আশীৰ্বাদ লৈ যাওঁ। আজিও সপ্তমবাৰৰ কাৰণে এই নাগশংকৰ বাবাৰ আশীৰ্বাদ লৈছোঁ আৰু ইয়াত মোক যি পূজা অৰ্চনা কৰিছোঁ সুন্দৰকৈ আশীৰ্বাদ দিছে। এই আশীৰ্বাদে মোক আত্মবিশ্বাস বঢ়াইছে, সাহস প্ৰেৰণা বঢ়াইছে। গতিকে মই এটাই প্ৰাৰ্থনা জনাইছোঁ যে জনসাধাৰণক সেৱা কৰাৰ উদ্দেশ্যে মই যিহেতু ৰাজনীতি কৰিছোঁ গতিকে জনসাধাৰণক সন্তুষ্ট কৰিব পৰাকৈ মোক শক্তি দিয়া। এইবাৰ পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ প্ৰতিষ্ঠিত কৰিবৰ কাৰণে তোমাৰ আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু নদুৱাৰবাসী ৰাইজে যি বিপুল ভোটত জয় কৰিবৰ কাৰণে দলৰ কাৰ্যকৰ্তাসকলে কষ্ট কৰিছে, কাম কৰিছে, তেওঁলোকৰ আশা যেন বাস্তৱত ৰূপায়িত হয় তাৰ কাৰণে শুভদৃষ্টি দিয়া, সকলো অপায় মংগল দূৰ কৰি বিপদ বিঘিনি দূৰ কৰি আমি যাতে শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰি এই নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰোঁ তাৰ কাৰণে এই নাগশংকৰ বাবাৰ আশীৰ্বাদ বিচাৰি আজি মই সেৱা লৈ আশীৰ্বাদ লৈ ইয়াৰ পৰাই মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আগবাঢ়িছোঁ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।